Convert the decimal number 4095 into its hexadecimal equivalent. তো ইয়াতে আছে আমাৰ এটা decimal number 4095. তো এইটো যেহেতু decimal হয় ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই তলত 10 লিখি দিলে হৈ গ'ল আৰু এইটোক লৈ যাব দিছে ইয়াৰ hexadecimal equivalentলৈ তাৰমানে বেছ হ'ব 16 তো আমি কি কৰিম 4095ক আমি 16ৰে ডিভাইড কৰি যাম ৰিপিটেডলি এতিয়া এইটো লং হয় লং প্ৰসেস হৈ যায় তো সেইকাৰণে আমি কি কৰিম ক্যালকুলেটৰ সহায় লওঁ তো 4095ক 16ৰে ডিভাইড কৰি চাওঁ আমাৰ হে 255.9375 তো আমি এই ফ্ৰেকশনাল পাৰ্টটো নলওঁ আমি খালি 255 এ লওঁ ঠিক আছে তো ইয়াতে আমি 255 নোট কৰি থওঁ তাৰমানে আমি এইটোৱে কৈছো যে 16ক যদি 255 ৰে মাল্টিপ্লাই কৰো তেনেহলে আমাৰ ভ্যালু কি আহিব আমাৰ চাই লওঁ তো 16 ৰ লগত মাল্টিপ্লাই কৰিম 255 তেনেহলে আমাৰ আহিব 4080 তো আমি কি কৰিম এই 16 ৰ লগত ইয়াতে 255 লম মাল্টিপ্লাই কৰিম 16 * 255 আমাৰ আহিব 4080 বাট ইয়াতে কি আছে 4095 আছে 4095 আছে আৰু আমি পাইছো 4080 মাইনাস কৰিলে আমাৰ তাত কি থাকিব 15 থাকিব তো তাৰ মানে আমাৰ যোনটো ৰিমাইন্ডাৰ হল হেতু হ'ব ইয়াতে 15 ঠিক আছে নেক্সট এটা আমি আহি যাম 255 আকৌ এটুক 16 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে এগেইন সেম আমি হেৰি কৰিম তো 255ক আকৌ 16 ৰে ডিভাইড কৰিব লাগিব এগেইন ক্যালকুলেটৰ সহায় লৈ লম তেতিয়া বস্তুটো ইজিলি হৈ যাব তো আমাৰ তাত আছে 255 ইয়াক 16 ৰে ডিভাইড কৰিলে আমি পাম 15.9375 বাট এই ফ্ৰেকশনাল পাৰ্টটো আমাক নালাগে অনলি 15 টো লাগে তো এইখিনিত আমি লম 15 16 into 15 কৰি আছো তো এটা চাব লাগিব যে 16 into 15 কৰিলে কি আহে 240 আহে তো 240 হলে 16 into 15 কৰোঁতে আছে 240 এটো কাৰৰ পৰা মাইনাস কৰিব লাগিব 255 পৰা মাইনাস কৰিব লাগিব তেতিয়া আমি আকৌ ৰিমাইন্ডাৰ পাম 15 ওকে ঠিক আছে নো প্ৰবলেম এবাৰ 16 ৰে আকৌ ডিভাইড কৰিম 15 ক বাট 15 যেহেতু 16 তকৈ সৰু হয় ইয়াতে 0 ৰে যাব 16 0 যা 0 ৰিমাইন্ডাৰ আহি যাব 15 আৰু যেতিয়া ইয়াতে 0 হৈ যায় আমি ইয়াতে ষ্টপ কৰিব লাগিব এতিয়া 15 হৈছে কি most significant digit सबतके लास्टत आहा रिमाइंडर तो MSD হয় আৰু सबतके ফাৰ্ষ্টত আহাটো আছিল আমাৰ least significant digit আৰু আমি ৰিডিং কি কৰিম MSD to LSD যাম এতিয়া ইয়াতে যদি আমি বলে লিখো বলে MSD আহিছে 15 তাৰ পিছত নেক্সট আহিছে 15 তাৰ পিছত আহিছে 15 আৰু কওঁ যে বলে 4095 ৰ হেক্সাডেসিমেল ইকুইভ্যালেন্ট এটো হৈ যায় 151515 এটো আমাৰ ভুল হৈ যাব বিকজ ইয়াতে এই 15 একিটা ডেসিমেল নাম্বাৰ আহিছে একিটা ৰিমাইন্ডাৰ ডেসিমেল বিকজ আমি ডেসিমেলক ডিভাইড কৰিছো অবিয়াসলি ৰিমাইন্ডাৰ ডেসিমেলত আহিব বাট আমি হেক্সলৈ গৈ আছো ৰাইট আমি হেক্সলৈ কনভাৰ্জন কৰি আছো তো আমি ক'ব লাগিব যে 15 ৰ হেক্স ইকুইভ্যালেন্টটো কি হয় 15 ৰ হেক্স ইকুইভ্যালেন্টটো হৈছে f সেম ইয়াটো f আহিব ইয়াটো f আহিব তো তাৰ মানে আমি যেতিয়া লিখিম তো এই 15 ৰ কাৰণে আমি প্ৰথমতে f লিখিলো নেক্সট এই 15 ৰ কাৰণে আমি f লিখিম আৰু এই লাষ্ট LSD ৰ কাৰণে আমি f লিখিম তো তাৰ মানে 4095 ৰ হেক্স ইকুইভ্যালেন্ট হ'ব f f f